গোৱালপাৰাৰ কৃষ্ণাই পাইকানৰ উচ্ছেদৰ জাননীৰ পিছতেই ৩ সন্তানৰ পিতৃৰ আত্মহত্যা। কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত আশুডুবি বেতবাৰী অঞ্চলত উচ্ছেদৰ ভয়ত মনিৰুল শেখ নামৰ এগৰাকী ৩ সন্তানৰ পিতৃয়ে আত্মহত্যা কৰিছে। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে জিলা প্ৰশাসন আৰু বন বিভাগে এই অঞ্চলত উচ্ছেদৰ জাননী জাৰি কৰিছিল আৰু প্ৰতিদিনে মাইকৰ জৰিয়তে উচ্ছেদৰ কথা ঘোষণা কৰি আহিছিল। মনিৰুল শেখৰ জন্ম আশুডুবিতে হৈছিল আৰু তেওঁৰ পৰিয়ালৰ নাম 1951 চনৰ NRC তালিকাটো আছে বুলি জানিবলৈ পৰা গৈছে। মনিৰুলে উচ্ছেদৰ জাননীৰ পিছতে ভাড়াঘৰৰ সন্ধানত ওলাই গৈছিল, কিন্তু জানিব পৰা মতে 10,000 টকা ভাড়াঘৰৰ মূল্য পেছাত মিস্ত্ৰী হিচাপে কাম কৰা মনিৰুলে হতাশা হৈ ঘৰলৈ ঘূৰি আহিছিল। ঘৰলৈ ঘূৰি অহাৰ পাছত নিজ কোঠালিতে আত্মহত্যাৰ পথ বাছি ল'লে মনিৰুলে। এই ঘটনাৰ পিছত ছাত্ৰ নেতা জাকিৰ হুছেইন পৰিয়ালৰ কাষত উপস্থিত হৈ তেওঁলোকৰ শোকত সমভাগী হয়। এই ঘটনাই এতিয়া অঞ্চলটোত উচ্ছেদৰ প্ৰভাৱ আৰু স্থানীয় লোকৰ মানসিক অৱস্থাৰ ওপৰত গুৰুতৰ প্ৰশ্নৰ সৃষ্টি কৰিছে। প্ৰশাসনৰ তৰফৰ পৰা এই পৰিস্থিতিৰ সমাধানৰ বাবে কি পদক্ষেপ লোৱা হ'ব সেয়া এতিয়া লক্ষণীয় বিষয় হৈ পৰিছে। গোৱালপাৰাৰ পৰা স্মাইল হুছেইনৰ ৰিপৰ্ট, মাই নিউজ এনি। আচলতে আজিৰ যিটো ঘটনা কৃষ্ণাই অঞ্চলৰ যি বেতবাৰী বুলি অঞ্চল আছে, আশুডুবি অঞ্চল, আৰু এই অঞ্চলত যোৱা কিছুদিনৰ আগতে উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিলে বনাঞ্চল বিভাগৰ ফালৰ পৰা। তাৰ পাছতে আচলতে এই অঞ্চলত মানুহখিনিৰ মাজত এক আতংকৰ বিৰাজ কৰিছে আৰু আতংকৰ বিৰাজে মানুহৰ টোপনি নাইকিয়া কৰিছে। আজি শেহতীয়াকৈ আজি 4 মান বজাত 30 বছৰীয়া এজন যুৱক মনিৰুল ইছলাম নামৰ যুৱক, তেখেতে ফাঁচি লৈ জীপ লৈ আচলতে মৃত্যুবৰণ কৰিব লগা পৰিস্থিতি হৈছে। ইয়াৰ ৰহস্যটো কাৰণটো কি? ইয়াৰ কাৰণ তেখেতে আজি ৰুম ভাড়া ল'বৰ কাৰণে বা ক'ৰবাত থাকিবৰ কাৰণে মাটি বা তেনেকুৱা ৰুম আশ্ৰয়স্থলী বিচাৰি গৈছিল, কিন্তু জানিব পৰা মতে আশ্ৰয়স্থলীৰ ৰুম ভাড়াৰ কাৰণে 5,000 10,000 কিবা কিবি মানুহে কৈছে, কিছুমানে ঠাই দিয়া নাই। তাৰ কাৰণে আজি নিজৰ জীৱনটো কোনো ধৰণৰ কেৰেপ নকৰি আজি নিজৰ জীৱনটো ফাঁচি লগাই মৃত্যুবৰণ কৰিলে। আচলতে ইয়াতকৈ আৰু ভয়ানক বা কিবা অসুবিধা, ইয়াতকৈ আৰু এই বেয়া কথা আছে নেকি কওকচোন সমাজত? ইয়াতকৈ আৰু ভয়ানক কথা কিবা আছে নেকি কওকচোন? নিজৰ জীৱন, নিজৰ আত্মাটো কেৱল মাত্ৰ উচ্ছেদৰ খবৰ পাই নিজৰ ঘৰটো ক'ত ৰাখিব, বস্তুখিনি ক'ত ৰাখিব, নিজৰ মাক দেউতাক ক'ত ৰাখিব, সেইবিলাক কথা চিন্তা কৰি তেখেতে আজি মৃত্যুবৰণ কৰিব লগা পৰিছিল। ইয়াৰ ৰহস্যটো ইতিমধ্যে জানে আপোনালোকে, কাৰণটো বুজি পাইছে, কিন্তু তাৰ পিছতে কিন্তু বনাঞ্চল বা আপোনাৰ বন বিভাগ তথা অসম চৰকাৰে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। সিদিনা হাছিলা বিলতে এগৰাকী মৃত্যুবৰণ কৰিছে উৎকট গৰমৰ ফলত। এটাৰ পিছত এটা পঞ্চৰত্নত এজন মানুহ মৃত্যুবৰণ কৰিছে উচ্ছেদৰ ফলত। এটাৰ পিছত এটাকৈ এনেকুৱা মানুহ যি মৃত্যুমুখলৈ ঠেলি দিছে, ইয়াতে কিন্তু আমাৰ চৰকাৰ বাহাদুৰে এতিয়ালৈকে কোনো ধৰণৰ আমাৰ মানুহখিনি সংস্থাপন কৰা নাই। আমি কৈছোঁ যে আপোনালোকে সংস্থাপন কৰক, সংস্থাপন কৰি তাৰপিছত উচ্ছেদ কৰা আমাৰ আপত্তি নাই, কিন্তু আপোনালোকে সংস্থাপন নকৰি এই ভূমিহীন খাটি খোৱা দৰিদ্ৰ ঠেলাৱালা ৰিক্সাৱালা শ্ৰমিক মানুহক এনেকৈ উচ্ছেদ কৰি আপোনালোকে কি পাইছে? ইয়াতে কোনোবা কোম্পানীক দিব আপোনালোক মাটিবিলাক, তাকে নে নাই? আপোনালোক কোম্পানীক দিব, আদানীক দিব, আম্বানীক দিব, কিন্তু আমাৰ এই দৰিদ্ৰ খাটি খোৱা সাধাৰণ মানুহখিনি য'ত থাকিবলৈ 1 কঠা মাটি তেখেতে লৈ আছে বা আধা কঠা মাটি লৈ আছে, এই ঘৰটো আপোনালোকৰ চকুত পৰিল। কাৰণ এই মানুহখিনি হৈছে দুৰ্ভোগীয় মানুহ, ভূমিহীন মানুহ আৰু সকলো বেছিভাগ গৰাখনীয়া মানুহ আছে। আৰু যিটো পৰিয়ালত মই ইতিমধ্যে গ'লোঁ, সেই পৰিয়ালটো 1951 চনৰ NRC আছে, এই অঞ্চলতে আছে। বহুত 100 বছৰত অধিক পুৰণি এটা ফেমিলি, ঘৰ দুৱাৰ। আচলতে অতি দুখীয়া পৰিয়ালৰ কাৰণে তেখেতসকলৰ এনেকুৱা ধৰণৰ অসুবিধা হৈছে। সেইকাৰণে অসম চৰকাৰ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যদি সঁচাকৈ মানুহৰ ত্ৰাণকৰ্তা হয়, সঁচাকৈ যদি মানুহৰ কথা চিন্তা কৰে, তেতিয়াহ'লে অতি সোনকালে এই মানুহখিনিক সংস্থাপন দিয়ক, তাৰপিছত উচ্ছেদ কৰক। অন্যথা কিন্তু আমি ছাত্ৰ মুক্তি সংহতি স্থানীয়বাসী ৰাইজে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হ'ব, স্পষ্ট কথা। আৰু আপোনাৰ গাদী কিন্তু অহা 26 চনৰ নিৰ্বাচনত উফৰাই পেলোৱা হ'ব, স্পষ্ট কথা। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়
মই যে বিয়মৰ দানা খুৱাওঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক